নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো 1 আগষ্ট আজি হৈছে 1 আগষ্ট তো 1 আগষ্ট তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ সকলোৰে কাৰণে প্ৰায় 6টাকৈ ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেনো আমাৰ কাৰণে কি 6টা ভাল খবৰ ঘোষণা কৰিলে মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম তো আপোনালোকেও যদি জানিব বিচাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোক সকলোৰে কাৰণে কি ভাল খবৰ ঘোষণা কৰিলে তো ভিডিঅ'টো শেষলৈকে চাই থাকক ৰেশন কাৰ্ড অৰুণোদয় আঁচনিকে ধৰি প্ৰায় 6টা ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো শেষলৈকে চাই থাকক কি ভাল খবৰ ঘোষণা কৰিছে কি ভাল খবৰ ঘোষণা কৰা নাই প্ৰত্যেকটোৰ বিষয়ে মই আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাই যাম তো মই শ্ৰীপাঞ্জলি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিব আৰু ভিডিঅ'টো পাৰিলে অকনমান শেয়াৰ কৰি দিব আপোনালোকৰ লগ বন্ধুৱে যাতে এই খবৰটো জানিব পাৰে আগবাইছো প্ৰথমটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা শিশু জন্ম হোৱাৰ লগে লগে শিশুটিক আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজত এতিয়া স্থাপন কৰা হ'ব আধাৰ কাৰ্ড কেন্দ্ৰ প্ৰায় 13খন মেডিকেল কলেজত পাইলট প্ৰজেক্ট হিচাপে বৰ্তমান সময়ত আৰম্ভ কৰা হৈছে এই ব্যৱস্থাটি মানে এতিয়াৰে পৰা আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আধাৰ কাৰ্ড বনাবৰ কাৰণে চিন্তাৰ প্ৰয়োজন নাই আপোনালোকৰ ল'ৰা ছোৱালী যদি মেডিকেল কলেজত জন্ম হয় তেন্তে আপোনালোকে আধাৰ কাৰ্ড তৎকালীনভাৱে লাভ কৰিব যিদিনাখন আপোনালোকৰ ঘৰলৈ উভতাৰ সময় হ'ব বা যিদিনাখন আপোনালোকক ডিসচাৰ্জ দিব সেই দিনাখনে আপোনালোকে আধাৰ কাৰ্ড লাভ কৰিব গতিকে আপোনালোকে এইবাৰৰ পৰা মেডিকেল কলেজলৈ আপোনালোকে যদি প্ৰসৱ কৰিবৰ কাৰণে যায় তেন্তে আপোনালোকে কি কৰিব লগত আধাৰ কাৰ্ড লৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো হৈছে অসমৰ কৃষকসকলৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অহা নৱেম্বৰ মাহৰ পৰা ধান আৰু ফেব্ৰুৱাৰী মাহৰ পৰা সৰিয়হ অসম চৰকাৰে ক্ৰয় কৰিব বুলি জনাইছে আমাৰ অসম চৰকাৰে ইমান দিনে কেৱল ধানহে ক্ৰয় কৰি আছিল কিন্তু বাহিৰা ৰাজ্যবিলাকত যদি আপোনালোকে চাই ধানৰ লগতে তেওঁলোকে বিভিন্ন বস্তুবিলাক ক্ৰয় কৰে কৃষকৰ পৰা যাৰ ফলত নেকি কৃষকে খেতি কৰিবলৈ মানে ভয় নকৰে যে মই যদি খেতি কৰো এই বস্তুখিনি কাৰ ওচৰত বিক্ৰী কৰিম তো তেওঁলোকে কি কৰে খেতি কৰে তাৰ পিছত চৰকাৰৰ ওচৰত গৈ বস্তু বিক্ৰী কৰে এতিয়া অসম চৰকাৰৰ সিদ্ধান্ত লৈছে যে অসম চৰকাৰে ধানৰ লগতে এতিয়াৰে পৰা সৰিয়হো ক্ৰয় কৰিব বুলি জনাইছে বজাৰৰ মূল্যতকৈ বেছি টকা লাভ কৰিব কৃষকসকলে সৰিয়হত তো আপোনালোকে বাৰু ধান বিক্ৰী পাইছে নাই অসম চৰকাৰক কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল ছোৱালীয়ে নেকি পঢ়ি আছে বৰ্তমান সময়ত তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অহা 7 আৰু 8 আগষ্টত ৰাজ্যত প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ পত্ৰ মানে যি নেকি পঢ়ি থকা ছোৱালীসকলক ল'ৰাবিলাক নহয় পঢ়ি থকা ছোৱালীসকলক অসম চৰকাৰৰ ফালৰ পৰা পইচা দিয়াৰ কথা আছিল মানে এক প্ৰকাৰে ক'বলৈ গ'লে স্কলাৰশ্বিপ আগতে যেনিবা স্কলাৰশ্বিপ হিচাপে প্ৰদান কৰে আজিকালি যেনিবা আঁচনি হিচাপে প্ৰদান কৰে পাৰ্থক্যটো হিমানে যি নেকি স্কলাৰশ্বিপ প্ৰদান কৰাৰ কথা আছিল তাৰ পত্ৰ খুব সোনকালে আপোনালোকক বিতৰণ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মানে ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে বিশেষকৈ অৰুণোদয় আঁচনিৰ ওপৰত আপুনিও বাৰু অৰুণোদয় আঁচনিৰ পইচা পালে নে কমেন্ট এটা কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে যে নতুনকৈ প্ৰায় 20 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনি 3.0 মানে নতুনকৈ প্ৰায় অসমত 20 লাখ নতুন হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাব বুলি জনাইছে মানে এইবাৰ হয়তো পাব চাগে দুখীয়া প্ৰকৃত মানুহবিলাকে যিবিলাকে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে কিন্তু তাৰ কাৰণে আপোনালোকক ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড মেণ্ডেটৰী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে গুৱাহাটী মহানগৰীবাসীৰ কাৰণে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত
এখন দলং নিৰ্মাণ কৰি থকা হৈছে আপোনালোকে হয়তো নিশ্চয় জানে যদি গুৱাহাটী মহানগৰীত আপোনালোকে থাকে এটা খবৰ ওলাইছে 2026 চনৰ জুন মাহত সম্পন্ন হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ নিৰ্মাণৰ কাম তো বন্ধু বান্ধৱীসকল খুব শীঘ্ৰেই আৰু হৈ যাব কামকাজ তেতিয়া আৰু আপোনাৰ সেই নাৱৰে যাত্ৰা কৰিব নালাগে তেতিয়া দলঙেৰে যাত্ৰা কৰিব পাৰিব আগবাইছো একেবাৰে হেখৰটো ভাল খবৰ ফালে আৰু একেবাৰে হেখৰটো ভাল খবৰ ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত খবৰ ওলাইছে যে ৰাজ্যৰ প্ৰায় 6 লাখ নতুন লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় 20 লাখ লোকক অৰুণোদয় আঁচনিৰ পইচা দিব কিন্তু ৰেচন কাৰ্ড দিব কেৱল 6 লাখ লোকক মোৰ মতে ৰেচন কাৰ্ডটো অকনমান বেছি মানুহক দিব লাগে কাৰণ অৰুণোদয় আঁচনিখনতকৈ ৰেচন কাৰ্ডখনৰ বেছিকৈ প্ৰয়োজন প্ৰত্যেককে হয় নে নহয় যদি 5 কেজি কৈ চাউল এজন ব্যক্তিও পায় তেনেহলে বজাৰত বৰ্তমান সময়ত 1 কেজি চাউলৰ দাম 30 টকা তো 30 টকাকে হলে 5 কেজিত 1500 টকা কিন্তু অৰুণোদয় আঁচনিৰ অধীনত কিমান দিয়া হ'ব তার আপোনাৰ সেই 1250 টকাকে দিব গতিকতে আপোনাৰ ৰেচন কাৰ্ড দিলে বেছি লাভ হ'ব অৰুণোদয় আঁচনিৰ পইচা পাব ঘৰখনৰ এজন ব্যক্তিয়ে আৰু আপোনাৰ ৰেচন কাৰ্ডৰ সুবিধা পাব ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে গতিকে ৰেচন কাৰ্ড দিয়াটো মোৰ মতে বেছি ভাল কথা বাকি যি কি নহওক এই কেইটাই আছিল এই 6টাই আছিল 1 আগষ্ট তাৰিখৰ দিনাখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰা ভাল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভাল খবৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয়